অহা 12 আগষ্ট 2026 চন বছৰৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ থাকিব আৰু সেইদিনাখন যিহেতু আমাৰ দেশত অদৃশ্য গতিকে অদৃশ্য সূৰ্যগ্ৰহণৰ সূতককাল নাথাকে গতিকে যিকোনো মঠ মন্দিৰ সকলো খোলাই থাকিব সেইদিনাখন আৰু যিসকলৰ কুণ্ডলীত পিতৃদোষ আছে অৰ্থাৎ পূৰ্বপুৰুষৰ যদি দোষ থাকে যেনে কুণ্ডলীত যদি শনি আৰু ৰবি একেলগে লগ হৈ থাকে তেতিয়া পিতৃদোষ হয় বা শনিৰ ওপৰত ৰবিৰ দৃষ্টি থাকিলেও পিতৃদোষ হয় গতিকে এনেধৰণৰ কুণ্ডলীত পূৰ্বপুৰুষৰ যি শান্তিৰ কাৰণে দুখীয়াক এটা ভোজন দিব পাৰে কোনো মন্দিৰৰ ওচৰত গৈ যিসকল দুখীয়া ভিক্ষাৰী বহি থাকে তেওঁলোকক দান কৰিব পাৰে খাদ্য আৰু সন্ধ্যা সময়ত কোনো শিৱ মন্দিৰত গৈ এগছি ঘিৰ চাকি লৈ শিৱ মন্দিৰত আপুনি জ্বলাই দিয়ক আৰু বছৰত এনেধৰণৰ সুযোগ হয়তো এবাৰেই আহে গতিকে পিতৃদোষৰ কাৰণে শান্তিৰ কাৰণে জীৱনত যথেষ্ট নিৰাশা হতাশা আৰু বিভিন্ন ক্ষেত্ৰত বাধা কৰ্মক্ষেত্ৰতো বাধা চলিয়েই থাকে সন্তানৰ পৰা দুখ কষ্ট ইত্যাদি গতিকে এই প্ৰতিকাৰৰ দ্বাৰা আপোনালোকে পিতৃদোষৰ পৰা শান্তি লাভ কৰিব পাৰিব ধন্যবাদ